জলসিঞ্চন প্ৰকল্প এটাৰ আধাৰশিলা স্থাপন কৰিলোঁ। প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনাৰ জৰিয়তে এই ধন খৰচ কৰা হ'ব আৰু ইয়াৰ দ্বাৰা প্ৰায় 1100 বিঘাতকৈ অধিক কৃষিভূমি আমি জলসিঞ্চনৰ সুবিধা দিব পাৰিম। আমাৰ সৌভাগ্যৰ বিষয় যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৰু পথাৰৰ প্ৰতি থকা বিশেষ আগ্ৰহৰ বাবে আমি প্ৰায় 42 কোটি টকাৰে 7টা জলসিঞ্চন প্ৰকল্প লাভ কৰিছোঁ। তাৰে ভিতৰত অন্যতম বৰবিলত আমি আজি আধাৰশিলা স্থাপন কৰিলোঁ আৰু বিভাগৰ সৈতে কথা পাতিছোঁ। অহা বছৰ কৃষি যেতিয়া আৰম্ভ হ'ব, বাৰিষা হ'ব, তাৰ আগতে এই জলসিঞ্চন প্ৰকল্প সম্পূৰ্ণ হ'ব। আমি সকলোৱে জানো যে সৰু পথাৰ এক বৃষ্টিছায়া অঞ্চল। 3-4 বছৰৰ অন্তৰে অন্তৰে এই অঞ্চলত খৰাং পৰিৱেশৰ সৃষ্টি হয়। ভৱিষ্যতে খৰাং পৰিৱেশ সৃষ্টি হ'লে তাৰ সৈতে মুখামুখি হ'ব পৰাকৈ আমি সমষ্টিটোৰ কৃষকসকলক সাজু কৰি তুলিবলৈ যত্ন কৰিছোঁ। 7টা প্ৰকল্প এনেধৰণৰ 6 কোটি টকাৰে সৰু পথাৰ সমষ্টিত নিৰ্মাণ কৰিবলৈ লৈছে। জলসিঞ্চন প্ৰকল্প এটাৰ আধাৰশিলা স্থাপন কৰিলোঁ। প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনাৰ জৰিয়তে এই ধন খৰচ কৰা হ'ব আৰু ইয়াৰ দ্বাৰা প্ৰায় 1100 বিঘাতকৈ অধিক কৃষিভূমি আমি জলসিঞ্চনৰ সুবিধা দিব পাৰিম। আমাৰ সৌভাগ্যৰ বিষয় যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৰু পথাৰৰ প্ৰতি থকা বিশেষ আগ্ৰহৰ বাবে আমি প্ৰায় 42 কোটি টকাৰে 7টা জলসিঞ্চন প্ৰকল্প লাভ কৰিছোঁ। তাৰে ভিতৰত অন্যতম বৰবিলত আমি আজি আধাৰশিলা স্থাপন কৰিলোঁ আৰু বিভাগৰ সৈতে কথা পাতিছোঁ। অহা বছৰ কৃষি যেতিয়া আৰম্ভ হ'ব, বাৰিষা হ'ব, তাৰ আগতে এই জলসিঞ্চন প্ৰকল্প সম্পূৰ্ণ হ'ব। আমি সকলোৱে জানো যে সৰু পথাৰ এক বৃষ্টিছায়া অঞ্চল। 3-4 বছৰৰ অন্তৰে অন্তৰে এই অঞ্চলত খৰাং পৰিৱেশৰ সৃষ্টি হয়। ভৱিষ্যতে খৰাং পৰিৱেশ সৃষ্টি হ'লে তাৰ সৈতে মুখামুখি হ'ব পৰাকৈ আমি সমষ্টিটোৰ কৃষকসকলক সাজু কৰি তুলিবলৈ যত্ন কৰিছোঁ। 7টা প্ৰকল্প এনেধৰণৰ 6 কোটি টকাৰে সৰু পথাৰ সমষ্টিত নিৰ্মাণ কৰিবলৈ লৈছে।